প্ৰতি মঙলবাৰে কৰক এই 5টা কাম। আপোনালোকে দেখিব হনুমান বাবাৰ আশীৰ্বাদ সদায়ে আপোনাৰ লগতেই আছে। বন্ধু বান্ধৱীসকল, প্ৰতি মঙলবাৰে এই 5টা কাম কৰক। বজৰং বলীয়ে আপোনালোকক প্ৰতিটো কামতেই সফলতাৰ শিখৰলৈ লৈ যাব। যিহেতু মঙলবাৰৰ দিনটো ভগৱান হনুমানৰ প্ৰতি উৎসৰ্গিত বুলি গণ্য কৰা হয়, সেইবাবে ভক্তসকলে এই দিনটোত বজৰংবলীক বিশেষ ধৰণে পূজা কৰে আৰু লগতে হনুমান চালিচাও পাঠ কৰে। কোৱা হয় যে এই দিনটোত যদি হনুমান পূজাৰ লগতে কিছু বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয়, তেতিয়া জীৱনৰ দুখ আৰু ভয়ৰ পৰা সকাহ পাব পাৰি। মঙলবাৰৰ কিছু প্ৰতিকাৰৰ বিষয়ে আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে কওঁ আহক। বন্ধু বান্ধৱীসকল, মঙলবাৰৰ দিনটোত বিশেষ পূজা আৰু উপবাস কৰি থাকিলে ব্যক্তিয়ে শুভ ফল লাভ কৰে। বন্ধু বান্ধৱীসকল, মঙলবাৰে যদি আপোনালোকে হনুমান মন্দিৰলৈ গৈ বজৰংবলীক বুন্দিয়া প্ৰসাদ আগবঢ়ায়, তেনেহ'লে জীৱনত সুখ আৰু সমৃদ্ধি সদায় আপোনালোকে পাই থাকিব। বন্ধু বান্ধৱীসকল, মঙলবাৰৰ দিনটোত আমি কেনেদৰে পূজা প্ৰাৰ্থনা কৰিব লাগে শাস্ত্ৰত উল্লেখ কৰা হৈছে, যাৰ দ্বাৰা এজন ব্যক্তিয়ে জীৱনৰ দুখৰ পৰা সকাহ পাব পাৰে, লগতে জীৱনত সফলতা লাভ কৰি বজৰংবলীৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰিব। এতিয়া কওঁ শুনক। 108টা তুলসী পাতত ৰামৰ নাম লিখি ভগৱান হনুমানক অৰ্পণ কৰক। একেৰাহে 40টা মঙলবাৰলৈকে এই প্ৰতিকাৰ অনুসৰণ কৰক। এনেদৰে পূজা কৰিলে ভগৱান হনুমান সন্তুষ্ট হয় আৰু তেওঁৰ বিশেষ কৃপা সেই ব্যক্তিজনৰ ওপৰত সদায় থাকে। যদি আপুনি মঙলবাৰে ভক্তিৰে এই প্ৰতিকাৰ কৰে, তেন্তে হনুমানৰ লগতে ভগৱান শ্ৰীৰামৰো আশীৰ্বাদ লাভ কৰি জীৱনৰ সমস্যাৰ পৰা সকাহ পাব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি হনুমান পূজা কৰে, তেনেহ'লে হনুমান মন্দিৰলৈ গৈ বজৰংবলীক বুন্দিয়া প্ৰসাদ আগবঢ়োৱাটো অতি ফলদায়ক বুলি বিশ্বাস কৰা হয়। মন্দিৰত প্ৰসাদ আগবঢ়োৱাৰ পিছত শিশুসকলৰ মাজত সদায়ে বিতৰণ কৰক। প্ৰতি মঙলবাৰে এই প্ৰতিকাৰ কৰিলেই সেই ব্যক্তিজনৰ জীৱনৰ পৰা ঋণাত্মক শক্তি আঁতৰি যাবলৈ আৰম্ভ কৰিব আৰু ধনাত্মক শক্তি প্ৰবাহিত হ'বলৈও আৰম্ভ কৰে। বজৰংবলীক বুন্দিয়া প্ৰসাদ আগবঢ়ালে তেওঁৰ আশীৰ্বাদ ব্যক্তিজনৰ ওপৰত সদায়ে থাকে। মঙলবাৰে পুৱা সোনকালে গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব। তাৰপিছত এই দিনটোত ৰঙা বা কেশৰ ৰঙৰ অৰ্থাৎ কমলা ৰঙৰ কাপোৰ পৰিধান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ পিছত হনুমান মন্দিৰলৈ গৈ বজৰংবলীৰ আশীৰ্বাদ থকা ৰঙা সেই পবিত্ৰ সূতা আপোনালোকে হাতত পিন্ধি ল'ব। মঙলবাৰে এই প্ৰতিকাৰ কৰাটো অতি উপকাৰী বুলি বিবেচিত হয়। এনে কৰিলে এজন ব্যক্তিৰ ঘৰ আৰু পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি হয় আৰু তেওঁ দুখৰ পৰা সকাহ পাব পাৰে। বন্ধু বান্ধৱীসকল, মঙলবাৰে আপোনালোকে হনুমান মন্দিৰত পূজা কৰিব গ'লে হনুমান গায়ত্ৰী মন্ত্ৰ জপ কৰিবলৈ নাপাহৰিব। এই হনুমান গায়ত্ৰী মন্ত্ৰ হৈছে ওম অঞ্জনায়ে বিদ্মহে বায়ুপুত্ৰ ধীমহি তন্নো হনুমত প্ৰচোদয়াৎ। এই এটা মন্ত্ৰ জপ কৰি এজন ব্যক্তিয়ে সকলো চিন্তা আৰু মানসিক চাপৰ পৰা সকাহ পাব পাৰে, লগতে মানসিক শান্তি লাভ কৰি আত্মবিশ্বাসো গঢ় লৈ উঠিব। হনুমান গায়ত্ৰী মন্ত্ৰ আবৃত্তি কৰি মানুহৰ মনত ভয় নোহোৱা হ'বলৈও আৰম্ভ কৰে আৰু ঘৰত সুখ সমৃদ্ধি আৰু শান্তি আহিবলৈ আৰম্ভ কৰে। এই দিনটোত হনুমান গায়ত্ৰী মন্ত্ৰ আবৃত্তি কৰি ব্যক্তিজনৰ জীৱনত সফলতা অন্যৰ পথ মুকলি হ'বলৈও আৰম্ভ কৰে।
বন্ধু বান্ধৱীসকল, এয়াই আছিল আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে মতামত জনাবলৈ নাপাহৰিব। কমেণ্টত জয় হনুমান বুলি লিখিলেই হ'ব। আৰু ভিডিঅ'টো যদি পাৰে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় হনুমান।